মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকক এক্সাৰচাইজ 1.5 কুৱেশ্যন নাম্বাৰ 5 লৈকে কৰি দিছোঁ 6ৰ মাত্ৰ এইটো কুৱেশ্যন তোমালোকক মই কৰি দিছিলোঁ নাম্বাৰ 1টো কৰি দিছিলোঁ আজি নাম্বাৰ 2 আৰু নাম্বাৰ 3 কৰি আজি আমি এই এক্সাৰচাইজটো শেষ কৰি দিবলৈ বিচাৰিছোঁ শৰ্ট ভিডিঅ' হ'ব তোমালোকে চাবা ভাল লাগিব ফাৰ্ষ্টতে তোমালোকক দিছে সৰল কৰা 2 নম্বৰটোত দিছে সৰল কৰা কি লিখা আছে তাত ইয়াত এনেকৈ দিয়া আছে 1/1 plus root 2 plus 1/√2 plus √3 plus 1/√3 plus √4 এনেকৈ দিয়া আছে এইটো তোমালোকক সৰল কৰিব লাগে সৰল কৰি ইয়াত থকা ইয়াৰ আনসাৰ উলিয়াব লাগে কি কৰিবা তোমালোকে এই আগৰ নিয়মতে তোমালোকে কৰা সেম ষ্টাইল এনেকৈ কৰিবা 1/1 plus √2 লিখিলা নহয় এইটোক তোমালোকে তলতত 1 minus √2 আৰু ওপৰতত 1 plus 1 minus √2 সেম টু সেমে দি পূৰণ কৰিলা এই সববিলাকৰ ক্ষেত্ৰত একেই ব্যৱস্থা কৰিলা তোমালোকে 1/√2 plus √3 আছে নহয় ইয়াকো তোমালোকে কৰিলা কি √2 minus √3 ইয়াকো √2 minus √3 দি তোমালোকে পূৰণ কৰিলা জাগা হোৱা নাই ৰবা মই তলত লিখি দিছোঁ তোমালোকক প্লাস আৰু কি আছিলে 1/√3 plus √4 আছে নহয় ইয়াকো তোমালোকে কৰিলা কি √3 minus √4 √3 minus √4 দি তোমালোকে পূৰণ কৰিলা এইবাৰ আহিল আমাৰ ফৰ্মুলাৰ পালা মানে ফৰ্মুলা ইউজ কৰিম এতিয়া আমি চাবা তোমালোকে ইকুৱেল টু আচ্ছা এটা 1 into এটা যদি কৰা তোমালোকে সেম হ'ব 1 minus √2 গল এটা আছে তোমালোকৰ a plus b into a minus b কি লিখিম আমি a square minus √2 whole square নহব আচ্ছা এতিয়া তোমালোকে সৰু হৈ থকা নাই সেইকাৰণে মই ডাইৰেক্ট আনসাৰ লিখিম ৰবা কেনেকৈ ডাইৰেক্ট আনসাৰ লিখিছো তোমালোকে চাবা এবাৰ যাতে আমাৰ সময় কম লাগে ইয়াত 1 আছে নহয় 1ৰ যদি স্কয়াৰ কৰা 1 হ'ব মাইনাসটো লিখিলা √2 ৰ স্কয়াৰ কৰিলে কিমান হ'ব সিধা 2 গল এইটো ফাৰ্স্ট পাৰ্ট সেকেন্ড পাৰ্টটো তোমালোকে কৰিলা কি সেম কথা ইয়াত চোৱা তোমালোকে এইটো ডেটো পূৰণ কৰিলে সেম টু সেমে হ'ব আমি সেট টু সেমে লিখো তাহলে √2 minus √3 লিখিম আমি √2 minus √3 তাৰ পিছত তোমালোকৰ তলত লক্ষ্য কৰিছা a plus b into a minus b ইয়াতো হ'ব a square minus b square এতিয়া তাৰে 2 ৰ যদি √2 ৰ স্কয়াৰ কৰিলে 2 হ'ব আৰু √3 ৰ স্কয়াৰ কৰিলে 3 হ'ব গল এইটো মই ইংটো চেঞ্জ কৰি দিছো গল ঠিক তেনেকৈ এইটোকো তোমালোকে কৰিবা কি সেম স্টাইল কেনেকা স্টাইল ইফালে তোমালোকে চোৱা 1 ক দি তোমালোকে এইটো পূৰণ কৰিলে আমাৰ হ'ব ৰিজাল্ট √3 minus √4 আৰু এই তলত তোমালোকে চাইছা নহয় ইয়াত ৰবা তলত তোমালোকে লক্ষ্য কৰিব পাৰিছা a plus b into a minus b আচ্ছা এই জায়গাটা আছে আমাৰ √3 গতি তাৰে স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব 3 minus আৰু বি জায়গাত আছে √4 স্কয়াৰ কৰিলে হ'ব 4 গল এইবাৰ তোমালোকে কৰিবা কি মেইন কামখিনি কৰিলে হল এইবাৰ আচ্ছা এবাৰ হল কি 1 minus √2 by minus 1 1 minus 2 মানে minus 1 হ'ব ঠিক তেনেকৈ ৰবা এটা কিন্তু 3 নাছিল এটা 2 হ'ব আচ্ছা ইয়াত আছিল তোমালোকৰ √2 minus √3 by 2 minus 3 কিমান হ'ব -1 গল তাৰ পিছত প্লাস ইয়াতো সেম কথা √3 minus √4 by -1 তাৰ পিছত কি হ'ব বাৰু এইবাৰ আমি কৰিম কি 1 কে দি যদি তোমালোকে হৰণ কৰা যিকোনো এটা সংখ্যা সেমে হয় গতিকে 1 গল কিন্তু ইয়াত মাইনাস আছে নহয় মাইনাস দি যদি ইয়াত হৰণ কৰা ইয়াত একো নাই মানে প্লাস আছে কিন্তু দেই প্লাস ইনটু মাইনাস কিমান হ'ব মাইনাস -1 মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস √2
ইয়াত আকৌ মাইনাছ ইনটু প্লাছ কিমান হ'ব মাইনাছ √2 মাইনাছ ইনটু মাইনাছ কিমান হ'ব প্লাছ √3 ঠিক তেনেকৈ ইয়াত মাইনাছ √3 ইয়াত প্লাছ √4 এইবাৰ আমি কৰিম কি কাটাকাটি কৰিম ইফালে প্লাছ √2 মাইনাছ √2 প্লাছ √3 মাইনাছ √3 কাট খালে কাট খোৱাৰ পিছত আমাৰ কি বাকি থাকিল আমাৰ বাকি থাকিল -1 প্লাছ √4 আচ্ছা -1 to 1 আৰু √4ক যদি তোমালোকে 4ক যদি ৰুট কৰা কিমান হ'ব 2 তাৰ পিছত ইফালে চাবা -1 প্লাছ 2 কিমান হ'ব 1 আলটিমেটলি আমাৰ আনসাৰ হৈ গ'ল 1 এইটো আমাৰ 6ৰ নাম্বাৰ 2 মই তোমালোকক কৰি দিলো বাৰু এইবাৰ আছিল কি আমাৰ এটা দুটা আমাৰ অপৰিমেয় সংখ্যা যোগ কৰিবা দিছে কেনেকৈ কৰিবা 1.27 বাৰ সেবাৰ চাবা 1.27 বাৰ তোমালোকে লিখিলা প্লাস কি লিখিবা কৰিবা দিছে 0.13 বাৰ এই দুটা তোমালোকক যোগ কৰিব লাগে মানে তোমালোকে এনেকৈ লিখিলা লিখাৰ পিছত কৰিবা কি ইকুৱেল টু দিলা আচ্ছা 1.27 বাৰক আমি কি লিখিব পাৰো 7777 ডট 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 কৰি থাকিব হয়নে তাৰ পিছত এটা হ'ব আমাৰকৰ 0.133333 ডট 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 গৈ থাকিব মানে এটা সময়ত গৈ তোমালোকে কি পাবা ইয়াত 7 পাবা ইয়াত 3 পাবা আচ্ছা এতিয়া আৰু মই ইয়াতে কৰি দিছো তোমালোকক ইয়াতে 7 ইয়াত আৰু 3 এটো বাদ দিয়া যাক এইবিলাক গৈ থাক এইবাৰ তোমালোকে কৰা 7 আৰু 3 যোগ কৰিলে 0 হ'ব কি 10 হ'ব 10 হলে 0 ইয়াত আৰু 1 কেৰি কৰিলা 1 + 7 কিমান হ'ব 8 8 + 3 11 ইয়াতো আকৌ গৈ 11 ইয়াতো 1 কেৰি কৰিলে 11 1 কেৰি কৰিলে 11 1 কেৰি কৰিলা 11 1 কেৰি কৰিলা ইয়াত 4 আৰু ডেসিমেল ইয়াত থাকিলে তাৰপিছত 1 + 0 1 সো এতিয়া কথা হল কি তোমালোকে ইয়াত 0 মাজৰ পৰা কৰ পৰা আহিল মানে এই যে 7 + 3 ইয়াত 0 হ'ব এতিয়া 7 টো মই ইয়াত ধৰিছো বুলিহে কিন্তু 7 টো ইয়াত নহয় ই গৈ 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 অসীমত থাকিব গৈ মানে সেই কাৰণে আসলতে ইয়াক আমি 0 ইয়াত লিখিব নোৱাৰো ইয়াক আমাক কি লিখিব লাগিব 1 যেনেকৈ ইয়াত 1 আহিছে তেনেকৈ ইয়াতো 1 আহিব এতিয়া ডট 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 লিখিলা এতিয়া আলটিমেট আনসাৰ আমাৰ কি হ'ব তোমালোকে ইকুৱেল টু লিখাৰ পিছত 1.4 যেহেতু 1 হৈ গৈ আছে গতিকে 1 বাৰ দিবা গতিকে এই হল আমাৰ আলটিমেটলি আনসাৰ আচ্ছা এখানেতে তোমালোকে কনফিউজ নহবা মই ফাৰ্ষ্টতে কৰিছিলো কি আকৌ এবাৰ বুজাই দিছো 7 + 3 = 0 মই লিখিছিলো নাই লিখাৰ পিছত 1 কেৰি কৰি এইখিনি আমাৰ হৈছে কিন্তু এই 7 + 3 ইয়াতে যে 7 + 3 ইয়া নহয় ইয়া একদম গৈ 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 একদম অসীমত হ'ব আৰু অসীমত হোৱা মানে কি ই কেতিয়াও শেষ নহব গতিকে ইয়াত আমাৰ শূন্য কেতিয়াও হ'ব নোৱাৰিব বুজিছা তাৰ পৰিৱৰ্তে আমাক কি লিখিব লাগিব 1 এইখিনি তোমালোকে কনফিউজড নহবা গতিকে এয়া আছিল তোমালোকৰ এক্সাৰসাইজ 1.5 ৰ সামৰণি অংক দুটা মই কৰি দিলো তোমালোকৰ যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্টত জনাবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ